সংগ্ৰামী কৃষক শ্ৰমিক সংঘ আৰু উচ্ছেদ বিৰোধী ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে যুটীয়াভাৱে সংবাদ আয়োজন কৰিছিলোঁ এই বুলি যে চৰকাৰে যি GMDA এলেকা সম্প্ৰসাৰণৰ নামত ভূমি অধিগ্ৰহণৰ যি পৰিকল্পনা কৰিছে সেই বাতিলৰ দাবীত আজি সংবাদমেলখন হৈছিল। চাক কথাটো হ'ল কি বঙৰাৰ পৰা মালিয়াতালৈ একেবাৰে মইৰাপুৰ ব্ৰান্তলৈ প্ৰায় 1.5 লাখ ঘৰ পৰিয়াল কৃষিজীৱী পৰিয়ালে এতিয়া তেওঁলোকৰ কৃষিভূমি দখল কৰাৰ কাৰণে উঠি পৰি লাগিছে। অলপতে তেওঁলোকে 6খন গাঁৱত মানে পাচনীয়াপাৰা, মাটিকুটনি, দেউৰালি, জবে, তাৰপিছত কামাৰগাঁও, এই 6খন গাঁৱৰ পৰা 2662 বিঘা অধিগ্ৰহণৰ বাবে তেওঁ নিৰ্দেশ দিছে। GMDA ইতিমধ্যে আৰম্ভ কৰিছে। ইভিন নিৰ্দেশনা ওলাইছে, পইচা দিম বুলি তেওঁলোকে জাননী দিছে, কিন্তু তাৰ বিপৰীতে কিন্তু কৃষকৰ মতামত এতিয়াও লোৱা নাই যে তেওঁলোকে মাটি এৰি দিব নে নিদিয়ে। পৰহি আপোনাৰ জবেত আহিছে কাগজ, কিন্তু পৰীক্ষা নিৰীক্ষা নকৰাকৈ মতামত নোলোৱাকৈ কিন্তু তেওঁলোকে অধিগ্ৰহণৰ নিৰ্দেশনা যে আহিল সেইটো বৰ আচৰিত কথা। জোৰ কৰি ল'ব নেকি? সেই ভীতিগ্ৰস্ত হৈ পৰিছে মানুহবিলাক। তাৰপিছত আপোনাৰ সেইফালে আপোনাৰ পলাশবাৰী ৰাজহ চক্ৰৰ মালিয়াতা, হাতীকৰপা আৰু লোচনাত প্ৰায় 2211 বিঘা মাটি পাইলট প্ৰজেক্টৰ কাৰণে অধিগ্ৰহণ কৰিব। তাৰপিছত আপোনাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত খেনা আল্লিবাৰীত প্ৰায় 1096 বিঘা লোৱাৰ কাৰণে যোজা চলাইছে। ইতিমধ্যে তেওঁলোকৰ সদায় মণ্ডল কানানগু গাঁওবুঢ়াসকল আহি খেতিপথাৰত হাফ পেণ্ট পিন্ধি নামি গৈছে যে তেওঁলোকে মাটি দখল কৰিব পৰীক্ষা নিৰীক্ষা কৰিছে। আনকি আল্লিবাৰী নামৰ এখন গাঁও য'ত 50 ঘৰ মুছলিম লোক আছে, সেইখন গাঁওটো অতি পূৰ্বৰ গাঁও। সেই গাঁওখনক ইমান হাৰাশাস্তি কৰিছে যে তেওঁলোকক সদায় কাগজ চাবলৈ আহে, অথচ তেওঁলোকৰ ম্যাদী মাটি, তেওঁলোক অতি পূৰ্বৰ ৰজাদিনীয়া সেইখন গাঁও। সেই গাঁও এতিয়া উচ্ছেদিত হ'ব বুলি মানুহখিনি ভয় খাইছে যে আমি উঠিব লাগিব নেকি? সদায় কিয় মানুহ আহে? সদায় কিয় ৰাজহ বিভাগৰ মানুহবোৰ পঠায়? সদায় একেখিনি কাগজকে চাই ঠাই কি তাৰমানে তেওঁলোকৰ আঁৰৰ ৰহস্য কি? উচ্ছেদ কৰিব নেকি? ভীতিগ্ৰস্ত হৈছে। একেবাৰে তাৰে কাষত আৰু বানপীড়িত 70টা পৰিয়াল আছে, সেইখিনিৰো বেলটোত থকাৰ তথ্য পাতি নাই। গতিকে তেওঁলোক অকল বানপীড়িত। একঠাকে মাটিত 15 বিঘামান সেই 70 ঘৰ মানে একঠাকে মাটি কিনি আছে, চৰকাৰী মাটি দখল কৰি থকা নাই, মালিকৰ মাটি কিনি বসতি কৰিছে। সেইখিনি থলুৱা মুছলমান, অথচ তেওঁলোকে আৱাজ দিয়ে যে ইয়াত অচিনাকি মুছলমান তাৰমানে মিয়া বুলি কৈ তেওঁলোকে উচ্ছেদ কৰাৰ এক ষড়যন্ত্ৰ ৰচনা কৰিছে। কিয়? স্থানীয় MLA DCৰটো দায়িত্ব আছে। বানপীড়িত লোক যিকোনো অৱস্থাতে তেওঁলোকক সংস্থাপন কৰিব পাৰে। কাৰণ আমাৰ বেলটোত যতীনমালী বিধায়ক হৈ থকাৰ সময়ছোৱাত বৰদুৱাৰ বাগানত প্ৰায় 200টা মুছলিম পৰিয়াল মথাউৰি পাৰৰ পৰা আনি তাত সংস্থাপিত কৰিছে বেলটোত। গতিকে এইখিনি কিয় নকৰে? উদ্দেশ্য কি? মানুহ পথৰ ভিক্ষাৰী কৰিব নেকি? তেওঁলোকে পথ আশ্ৰয় নলয় ক'ত যাব থলুৱা মানুহখিনি? গতিকে এটা ডাঙৰ সমস্যা ক্ৰিয়েট কৰিছে। ইফালে আপোনাৰ কছাৰী আল্লিবাৰী, বাটাবাৰী, ৰাঙাপাৰা, হজনপাৰা এনেকৈ প্ৰায় 10-12খন গাঁৱে নাম ওলাইছে। গতিকে তেওঁলোক ভীতিগ্ৰস্ত হৈছে। GMDৰ ৰেখাডাল বাটটো কোনফালে যায় এতিয়া মোবাইলে সেইবোৰ চাই আছে। গতিকে আমি ক'ব খুজিছোঁ চৰকাৰক যে চৰকাৰে GMDক ভূমি হস্তান্তৰ নহয়, অধিগ্ৰহণ নহয়, আমাক GMD নালাগে। এই এজাক বৰষুণত উটি যোৱা মহানগৰৰ এক্সটেনশ্যন আমি নিবিচাৰোঁ। সেই তেনেধৰণৰ মহানগৰত আমি বাসিন্দা নহওঁ, আমাক গাঁৱতে থাকিম। গতিকে গাঁৱৰ মাটি, কৃষকৰ মাটি সুৰক্ষা লাগে। গাঁৱৰ মাটি, কৃষকৰ মাটি যদি উচ্ছেদ নহয় তাৰ পৰিকল্পনা কৰক। এই মাটি অধিগ্ৰহণ কৰি GMDৰ নামত কৰি বনিয়াক দিয়া নচলিব। আমি সেইটো সহ্য নকৰোঁ, আমি কেতিয়াও এৰি নিদিওঁ। গতিকে চৰকাৰে এইখিনি কাম কৰিব লাগে। তাতে আকৌ 5000মান ৰায়ত আছে। সেই বৃহত্তৰ ৰাণীৰ পৰা বৰদুৱাৰলৈকে, গোসাঁইহাট হৈ বৰদুৱাৰ, তাতে 5000 ৰায়ত আছে। 5000 ৰায়তক কিন্তু খতিয়ানভুক্ত ৰায়তক কিন্তু আজিলৈকে ভূমিস্বত্ব দিয়া নাই, বৰং উচ্ছেদৰ নটিচ আহিছে বা উচ্ছেদৰ কৰাৰ কাৰণে তেওঁলোক উন্মুখ হৈ পৰিছে। তেওঁলোকে অধিকাৰ কিয় নিদিয়ে? প্ৰথমে অধিকাৰ দিয়া। তাত চিলিং চৰকাৰী মাটিত তেওঁলোকে আবণ্টন পাইছে বহুত পৰিয়ালে, তেওঁলোকক ম্যাদীকৰণ কৰা নাই, তেওঁলোকক পাত্তা দিয়া নাই। আৰু চিলিং চৰকাৰী মাটিত বানপীড়িত ভূমিহীন লোকক পাত্তা নিদি এতিয়া দিব কাক? আদানীক দিব চহৰ বনাবলৈ, ছেটেলাইট চহৰ। আম্বানী আদানীক এৰ'চিটি বনোৱাৰ কাৰণে ছেটেলাইট টাউনশ্বিপ বনাব। গতিকে এইবোৰ আমাক নালাগে, এইবোৰ আমি বাতিল কৰক।
আমাক কৃষি পথাৰ আমি তাতে ভাত মোকলাই আছে কৃষকসকলে পৰিয়াল পোহোজাই আছে তেনেকৈ চলি আছে গতিকে তেনেকৈয়ে থাকক কাৰণ আৰু এইটো এটা বেল্ট এৰিয়া ট্ৰাইবেল জনগোষ্ঠী বেল্ট এৰিয়াত কেনেকৈ ইণ্ডাষ্ট্ৰী হ'ব ইণ্ডাষ্ট্ৰীৰ কাৰণেই তেওঁলোকে এই অভিসন্ধি ৰচিছে মানে GMDত অন্তৰ্ভুক্ত অধিগ্ৰহণ বুলি নটিছখনত লিখিছে কিন্তু তেওঁলোকে কোনো কথা কোৱা নাই কাৰ কাৰণে অধিগ্ৰহণ বুজাই আমি বুজি পাইছোঁ ৰাইজে যে এইখিনি আদানী আম্বানী লেখীয়া বেপাৰী জাপানীজ বেপাৰীসকলৰ বাবে উচ্ছেদ কৰা বা অধিগ্ৰহণ কৰিছে চৰকাৰে অধিগ্ৰহণ কৰিব আৰু তেওঁলোকক গতাই দিব বেপাৰ কৰাৰ কাৰণে ইণ্ডাষ্ট্ৰী কৰাৰ কাৰণে এয়া আমি সহ্য নহয় যে ট্ৰাইবেল বেল্টৰ ভূমি বনিয়াক গতাব এইটো আমি মানি নলওঁ গতিকে ট্ৰাইবেল বেল্ট সুৰক্ষা কৰক আৰু অজনজাতি লোক যে বেল্টত আছে হাছং এলেকাত আছে তেওঁলোকক শান্তিৰে থাকিবলৈ দিয়ক এয়া আমাৰ ৰাইজৰ দাবী গতিকে তাত এখন জলাশয় আছে বঙৰা অঞ্চলত দবকা সেই জলাশয়খন তেওঁলোকে পুতিব ইতিমধ্যে আমি এয়াৰফ'ৰ্চত সেই অঞ্চলৰ কৃষকে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এইফালে IT পাৰ্ক এইফালে আপোনাৰ ৰেল আলি আছাম ৰাইফলছক মাটি বহু হেজাৰ বিঘা মাটি এৰি দিছে কৃষকে স্বেচ্ছাই এৰি দিছে চৰকাৰে বিচাৰিছে প্ৰয়োজন বুলি কৈছে স্বেচ্ছাই এৰি দিছে ইয়াৰ পিছত ভূমি সংকোচন হৈছে কমি আহিছে কৃষিভূমি গতিকে অৱশেষখিনি যদি ৰাইজৰ মাজৰ পৰা পুনৰ কাঢ়ি লৈ যায় খাব কি কৃষকে ইফালে চৰকাৰী ঘৰততো চাকৰিত তালা মাৰি থৈ দিছে চাকৰিৰতো কোনো সম্ভাৱনা নাই ঢাক ঢোল বজাই এটা দুটা ল'ৰা ছোৱালীক দেই লাখ লাখ নিবনুৱা আজি পৰি আছে বুঢ়া হ'ল নিবনুৱা হৈ শিক্ষিত নিবনুৱা মৰিল গতিকে তেনেকৈয়ে আজি নিবনুৱা ক্ষেত্ৰখন অনুৰ্বৰ হৈ গৈছে ৰাইজৰ তাত আশা নাই গতিকে শেষ আশা কৃষিভূমি গতিকে কৃষিভূমি বচোৱাৰ বাবে ৰাইজ সংকল্প লৈছে আন্দোলন কৰিব তথাপি মাটি এৰি নিদিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221